Hello students, once again welcome to English online class with Vitu Smita. তোমালোকে আমাৰ আগৰ ভিডিঅ'সমূহত যিদৰে সহায় সহযোগিতা তথা সহাৰি জনাইছা তাৰ কাৰণে মই অশেষ ধন্যবাদ জ্ঞাপন কৰিছো আৰু আজি আমি আলোচনা কৰিবলৈ যোৱা বিষয়টো হৈছে তোমালোকৰ পাঠ্যক্ৰমৰ অন্তৰ্গত নেলসন মেণ্ডেলা লং ৱাক টু ফ্ৰীডম আৰু এইখিনিতে এটা কথা জনাই থও যে তোমালোকৰ সুবিধাৰ্থে এই প্ৰত্যেকটা চেপ্টাৰৰ শেষত আমাৰ ডেসক্ৰিপচন বক্সত এটা লিংক দিয়া হৈছে আৰু সেই লিংকটোৰ পৰা তোমালোকে সম্ভাৱ্য যিখিনি প্ৰশ্নাৱলী আছে সেইখিনি তোমালোকে ডাউনলোড দি লব পাৰিবা আৰু যদিহে তোমালোকে এতিয়ালৈকে আমাৰ চেনেলটো সাবস্ক্ৰাইব কৰা নাই তেনেহলে সপ্তদ্বীপ গ্ৰুপ যিটো চেনেল আছে সেই চেনেলটো সাবস্ক্ৰাইব কৰিবা আৰু লগতে তোমালোকৰ বন্ধু বান্ধৱীৰ লগত এই চেনেলটোৰ যিবিলাক ভিডিঅ' আছে সেইবিলাক যিমান পাৰা শেয়াৰ কৰিবা যাতে তোমালোকৰ লগত আন সকলোৱে লাভান্বিত হয় আৰু আশা কৰো আজিৰ ভিডিঅ'টো শেষলৈকে চাবা আৰু যদি ভিডিঅ'টো ভাল পোৱা আৰু যদি আমাৰ যিখিনি আমাৰ প্ৰচেষ্টা সেইখিনি তোমালোকে ভাল পাইছা তেনেহলে আমাক উৎসাহ জনাবৰ কাৰণে তোমালোকে চেনেলটো লাইক কৰিবা ভিডিঅ'বিলাক লাইক কৰিবা আৰু লগতে তোমালোকে যিখিনি তোমালোকৰ সাজেশন থাকে সেইখিনি আমাক কমেন্ট সেকশনত জনাবলৈ নাপাহৰিবা বলা আমি ভিডিঅ'টো আৰম্ভ কৰো নেলসন মেণ্ডেলা লং ৱাক টু ফ্ৰীডম তাৰ আগতে এটা কথা জানি থোৱা ভাল যে লং ৱাক টু ফ্ৰীডম এইটো হৈছে নেলসন মেণ্ডেলাৰ যিখন অটোবায়োগ্ৰাফি বা আমি অসমীয়াত ক'ব গ'লে আত্মজীৱনী সেই অটোবায়োগ্ৰাফিখনৰ নাম হৈছে লং ৱাক টু ফ্ৰীডম আৰু ইয়াতে মেণ্ডেলাই তেওঁ এপাৰ্থেইডৰ বিৰুদ্ধে যুঁজ দিব যাওঁতে নাইবা বৰ্ণবৈষম্যৰ বিৰুদ্ধে যি যুঁজ দিছিলে তেওঁ জীৱনভৰ যুঁজ দিব লগা হৈছিল বৰ্ণবৈষম্য আঁতৰাবৰ কাৰণে আৰু তাৰ কাৰণে যি যুঁজ দিছিল তাৰ যিখিনি তেওঁৰ ষ্ট্ৰাগল সেই তেওঁৰ ষ্ট্ৰাগলখিনিৰ কথা আমি এই অটোবায়োগ্ৰাফিখনত পাওঁ আৰু ইয়াৰ পৰাই এই অটোবায়োগ্ৰাফিখনৰ পৰাই আমাক এই লেসনটো উঠাই দিয়া হৈছে লং ৱাক টু ফ্ৰীডম তাৰমানে তাৰে এটা পাৰ্ট আমাক ইয়াতে লেসনটো হিচাপে দিয়া হৈছে গতিকে এই অটোবায়োগ্ৰাফিখনৰ নামটো মনত ৰাখিবা লং ৱাক টু ফ্ৰীডম যদি শৰ্ট কুৱেশ্যনত আহে তোমালোকৰ তেনেহলে মনত ৰাখিবা গতিকে ইয়াতে তেওঁ যিখিনি এপাৰ্থেইডৰ এগেইনষ্ট যুঁজ দিওঁতে যিখিনি কষ্ট হৈছিলে গোটেই বস্তুখিনি মেনশ্যন কৰিছে ইয়াতে আৰু ইয়াৰ পৰাই আমাক এই লেসনটো উঠাই দিছে আমি নেলসন মেণ্ডেলা লং ৱাক টু ফ্ৰীডম এই লেসনটো আৰম্ভ কৰাৰ আগতে আমি এটা বস্তু জানিব লাগিব যে এপাৰ্থেইড মানে কি এই লেসনটোৰ লগত ৰিলেটেড এটা টাৰ্ম হৈছে এপাৰ্থেইড বা বৰ্ণবৈষম্য তোমালোকে এটা কথা নিশ্চয় লক্ষ্য কৰিছা যে আমাৰ মানুহবিলাকৰ কি থাকে সচৰাচৰ বগা যিবিলাক বস্তু বগাৰ প্ৰতি এটা মানে ভাল এটা দৃষ্টিভংগী থাকে আৰু কলা মানে বেয়া এনেকুৱা এটা দৃষ্টিভংগী আমাৰ থাকে আৰু আমাৰ বগা হোৱাৰ প্ৰৱণতাটো আমাৰ থাকে কিন্তু কেতিয়াবা এই কথাটো তোমালোকে জানিছিলানে যে এজন মানুহ কলা হোৱাৰ কাৰণে তেওঁৰ যি পলিটিকেল ৰাইটছ ইকনমিক ৰাইটছ সোশিয়েল ৰাইটছ এইবিলাকৰ পৰা বঞ্চিত হ'ব লগা হৈছে হয় তেনেকুৱা হৈছিল যে 20শ শতিকাত এই এপাৰ্থেইড নামৰ যিটো সিস্টেম আছিলে সাউথ আফ্ৰিকাত এই সিস্টেমটোৰ কি হৈছিল যে হোৱাইট মানুহখিনিয়ে ব্ল্যাক মানুহখিনিৰ ওপৰত অত্যাচাৰ চলাইছিল হোৱাইট মানুহখিনিয়ে ব্ল্যাক মানুহখিনিক নিজতকে ইনফেৰিয়ৰ বা নিজতকে তলৰ খাপৰ বুলি গণ্য কৰিছিল আৰু তেওঁলোকক খুব ইনহিউমেন ধৰণে মানে ট্ৰিট কৰিছিল এতিয়া কথাটো হল আমি জানো যে মেইনলি আমাৰ কেইটা ৰেছ আছে তিনিটা প্ৰজাতি আছে পৃথিৱীত ককেছিয়ান মংগোলিয়ান এণ্ড নিগ্ৰোজ সো ককেছিয়ান বিলাক হৈছে একদম হোৱাইট মানুহ যিখিনি পুৰা সোণালী চুলি থকা তেনেকুৱা ধৰণৰ মংগোলিয়ান বিলাকতো জানা আমাৰ চাইনা বা এনেকুৱা ইষ্টৰ সাইডৰ যিখিনি মানুহ আছে আমাৰ ইণ্ডিয়ান মানুহ মংগোলিয়ান আৰু নিগ্ৰো হৈছে তোমাৰ আৰু এটা প্ৰজাতি আফ্ৰিকা এনেকুৱা ধৰণৰ কন্টিনেন্ট বিলাকত আমি দেখা পাওঁ এতিয়া হৈছে কি এপাৰ্থেইড সিস্টেমটোত কি হৈছিল যে হোৱাইট মানুহখিনিয়ে ব্ল্যাক মানুহখিনিক তাৰমানে ককেছিয়ান বিলাকে তোমাৰ ব্ল্যাক মানুহখিনিক অত্যাচাৰ চলাইছিল আৰু এই এপাৰ্থেইডৰ এগেইনষ্টে কি কৰিছিলে নেলসন মেণ্ডেলাই যুঁজ দিছিলে নেলসন মেণ্ডেলা এনেকুৱা এজন ব্যক্তি আছিলে যিয়ে নিজৰ জীৱনৰ প্ৰায়খিনি সময় এই এপাৰ্থেইডৰ এগেইনষ্টত যুঁজ দিওঁতে কটাই দিছিল আৰু তাৰ কাৰণে কি হৈছিল তেওঁৰ 30 বছৰৰ কাৰণে তেওঁ জেল খাটিব লগাও হৈছিল 30 লং ইয়াৰ্স 30 ইয়াৰ্স অলপ সময় নহয় 30 বছৰ সময় 30 বছৰ তেওঁ কি কৰিব লগা হৈছিল জেল খাটিব লগা হৈছিল just because he fought against apartheid আৰু ফাইনালি কি হয় সাউথ আফ্ৰিকাত
10th May 1994 তেতিয়া ফাৰ্ষ্ট ডেমোক্ৰেটিক নন ৰেচিয়েল গভৰ্নমেন্ট এখন এষ্টাব্লিছ হয় তাৰ মানে নেলসন মেণ্ডেলাই এটা পাৰ্টিৰ আছিলে মই পাৰ্টিটো মেনশন কৰি দিছো যে তেও আফ্ৰিকান নেশ্যনেল কংগ্ৰেছ নাইবা এএনসি সিম্পলি আমি এএনসি বুলি ক'ব পাৰো সো এএনসি নেলসন মেণ্ডেলাই জয়েন কৰিছিল আৰু এএনসিৰ আন্ডাৰতে তেও কি কৰিছিলে এই এপাৰ্থেইড নামৰ যেটো সামাজিক ব্যাধি বুলিও ক'ব পাৰো আমি কাৰণ সেই সিস্টেমটোৰ কাৰণে বহুত মানুহে কি কৰিব লগা হৈছিল যে লাঞ্ছনা প্ৰবঞ্চনা এনেকুৱা ধৰণৰ পৰিস্থিতি সৃষ্টি হৈছিল তেওঁলোকে ফেস কৰিব লগা হৈছিল বহুত ইনহিউমেন কন্ডিশনস গতিকে এএনসিৰ আন্ডাৰত নেলসন মেণ্ডেলাই কি কৰিছিলে তেও যে ইলেকশন খেলিছিলে আৰু ইলেকশন খেলি তেও তেতিয়া কি আছিল যে 400 সিটৰ ভিতৰত 252 সিটস তেও পাইছিলে আৰু তেও বিজয় হৈছিল আৰু তেতিয়া সাউথ আফ্ৰিকাত ফাৰ্ষ্ট এভাৰ নন ৰেচিয়েল ডেমোক্ৰেটিক গভৰ্নমেন্ট এখন এষ্টাব্লিছ হয় তাৰে আগতে কি আছিল সাউথ আফ্ৰিকা তোমাৰ হোৱাইট ৰুলৰ আন্ডাৰত আছিল হোৱাইট মানুহখিনিয়ে সাউথ আফ্ৰিকাত ৰুল কৰিছিল ব্ল্যাক মানুহখিনিয়ে কোনো এনেকুৱা ধৰণৰ অধিকাৰ নাপাইছিল মই আগতেও মেনশন কৰিছো যে তেওঁলোকক পলিটিক্যাল সোশিয়েল ইকোনমিক এনেকুৱা ধৰণৰ একো ৰাইটস দিয়া নহৈছিল সো আমাৰ লেসনটো ইয়াতে প্ৰথমতে কি দিয়া আছে এটা নিউজ আইটেম দিয়া আছে কৰপৰা যে বিবিসিৰ এটা নিউজ আইটেম যেটো 1994 ত পাবলিশ হৈছিল হেতু মই পঢ়ি দিছো চাবা কাৰণ হেতু বহুত ইম্পৰ্টেন্ট কোৱেশ্চনছ আছে এটা কৈছে যে নেলসন মেণ্ডেলা becomes South Africa's first black president that is the title of the news item so Nelson Mandela has become South Africa's first black president after more than 3 centuries of white rule so ইয়াৰ পৰা আমি গম পাও যে হোৱাইট মানুহখিনিয়ে প্ৰায় 3 centuries তাৰমানে ৰুল কৰিছিল 3 centuries তাৰমানে তোমাৰ কি কৰিছিল অলমোস্ট 300 বছৰ হ'ব 3 century মানে 1 century হলে 100 বছৰ হলে গতিকে 300 বছৰ মান তাৰমানে হোৱাইট ৰুল চলিছিল তাৰ পিছত বহু বছৰ পিছত তাৰমানে নেলসন মেণ্ডেলাই কি কৰে জয়লাভ কৰে আৰু কি কৈছে চাবা ইয়াতে যে মিস্টাৰ মেণ্ডেলাস আফ্ৰিকান নেশ্যনেল কংগ্ৰেছ পাৰ্টি won 252 seats out of 400 seats in the first democratic election of South Africa's history. The inauguration ceremony took place in the Union Buildings amphitheater in Pretoria today, attended by politicians and dignitaries from more than 140 countries. So, yate tumaloke duta questioner answer palae. Eta hol ki Nelson Mandela ketia joylaf korisil aru keita seat paisile 252 ANC under ANC pora khelisile election aru eta ki palo je কোট হৈছিলে এই যেটো নতুন এখন নেশন গঠন হল কোট হৈছিলে হেখন মানে তাৰ ইনাগুৰেশন সেৰেমনিটো কোট হৈছিলে ইনাগুৰেশন মানে আমাৰ যেটো উদ্বোধনী অনুষ্ঠান বুলি কোৱা হয় সো হেটো হৈছিল যে ইউনিয়ন বিল্ডিংস এম্ফিথিয়েটাৰ প্ৰিটোৰিয়া নামৰ ঠাইটুকুৰা ইউনিয়ন বিল্ডিংস এম্ফিথিয়েটাৰ নামৰ এটা স্যান্ডস্টোন বিল্ডিং এটা আছিলে আৰু তাত হেই যেটো এম্ফিথিয়েটাৰ আছিলে তাতে ইনাগুৰেশন সেৰেমনি নাইবা এই যেটো নতুনকে এখন নেশন গঠন হৈছিল তাৰ যেটো ইনাগুৰেশন সেৰেমনি হেইটো তাতে অনুষ্ঠিত হৈছিল তাৰ পাছত আমি এতিয়া লেসনটো লৈকে আহো তো লেসনটোত প্ৰথমতে কি কৈছে যে 10th May was dawned bright and clear so 10th May to eta bright aru clear day asile boli koise karon kyo hei din to eta bishesh din asile South Africar manukhini karone karon South Africa jikhini black manu iman bosore hokhito hoar pisot finally they got their rights and that's why 10th May is a red letters day in South Africa's history so 10th May 1994 ei যেটো ডেট আছিল এই ডেটটো মনত ৰাখিবা কেতিয়া হৈছিল শর্ট কোয়েশ্চন আহিব পাৰে 10th May 1994 so on that very day the first democratic and non-racial government was established in South Africa and in that inauguration ceremony Mandela was accompanied by his daughter Jenani so etu eta aru eta question ami palu যে মেণ্ডেলা কোনে একম্পেনি কৰিছিলে তেওঁৰ ডটাৰ বা জিয়ে কোন জেনানি সো নামটো মনত ৰাখিবা শর্ট কোয়েশ্চন দিবিলা আহিব পাৰে তো জেনানি
is Mandela's daughter and she accompanied him to that inauguration ceremony. আৰু ইয়াত আমি বেলেগ কি পাম যে মিস্টাৰ ডি ক্লাৰ্ক sworn as the second deputy president. So এইকেইটা নাম কেইটা মনত ৰাখিবা তোমালোকৰ HSLC question পেপাৰত আগতে আহিছে যে মিস্টাৰ ডি ক্লাৰ্ক so he is sworn as the second deputy president. তাৰপাছত আহে Thabo Mbeki, he is the first deputy president, and after that Mandela took his vote. So তেতিয়া inauguration ceremony কি হৈছিল আমাৰ যেনেকে মন্ত্ৰী হোৱাৰ পিছত আমাৰ কি oath taking ceremony এটা হয় গতিকে শপত গ্ৰহণ কৰে সো প্ৰথমতে কোনে কৰিছিলে মিস্টাৰ ডি ক্লাৰ্ক তেও কোন আছিলে সেকেন্ড ডেপুটি প্ৰেসিডেন্ট আছিলে পিছত আহে থাবো বেকি তেও কি আছিলে ফাৰ্স্ট ডেপুটি প্ৰেসিডেন্ট আৰু ফাইনালি মেন্ডেলা was the first ever black president of South Africa আৰু মেন্ডেলা প্ৰেসিডেন্ট আছিলে আৰু তেও থাৰ্ড নম্বৰত তেও কি কৰে যে তেও যি শপত গ্ৰহণ অনুষ্ঠান সেই শপত লয় এতিয়া আমি ইয়াতে আৰু এটা ইম্পৰ্টেন্ট বস্তু আছে যে মেন্ডেলা যেটো শপত লৈছিলে সেইখিনি পৰা কোৱেশ্চন হ'ব পাৰে গতিকে সেইখিনি ইম্পৰ্টেন্ট চাবা যে Mandela says that I pledge to obey and uphold the constitution and to devote myself to the well-being of the republic and its people. So হসৰাস যেনেকে কোৱা হয় মেন্ডেলায়ো তেনেকে কৈছিলে যে মই কি কৰো যে obey কৰিম কনস্টিটিউশন যিখন আছে সংবিধান তাক মানি চলিম আৰু মোৰ যি গোটেই জীৱন মানুহৰ নামত উৎসৰ্গা কৰিম মই মানে মানুহখিনিৰ ভালৰ কাৰণে উৎসৰ্গা কৰিম আৰু তাৰ লগতে তেওঁ এটা স্পিচ দিছিলে সো যেটো তেওঁটা মানে প্ৰেসিডেন্ট হোৱাৰ পিছত এটা তেওঁটা মানে স্পিচ দিছিলে বা ভাষণ দিছিলে আৰু সেই স্পিচটো ইম্পৰ্টেন্ট তাৰ পৰা বহুতটা কোৱেশ্চন আহে সো সেই স্পিচটো মই এবাৰ অলপ কৈ দিছো তোমালোক চাবা যে today all of us do by our presence here confer glory and hope to the newborn liberty এই কাৰণে কৈছে because that nation was a newborn nation. That nation grew out of the oppression and suppression of the whites bilake oppressed kori rakhar pisot finally they have got that nation hekane newborn liberty boli koise notun ke teuloke tar mane black manukhiniye freedom paisile tala diese out of the experience of an extraordinary human disaster. So remember this term extraordinary human disaster. Yet a question hoy যে what do you mean by extraordinary human disaster গটিকে এই টার্মটোৰ মানে তোমাৰ যি মিনিং হেতু মেনশন কৰা আহে সো ইয়াতে extraordinary human disaster মানে কাক বুজাইছে that disaster that system of apartheid যেটো apartheid system সাউথ আফ্ৰিকাত বহু বছৰ ধৰি চলি আছিল where the black people were oppressed or dominated by the whites এই white মানুহখিনিয়ে black মানুহখিনিক যি oppress কৰি ৰাখিছিলে গটিকে হেই যেটো situation হেতু human disaster বুলি কৈছে extraordinary human disaster that lasted too long must be born a society of which all humanity will be proud. So now he says that from that disaster this new nation has grown and from in that new nation all the humanity would be proud. So be proud feel koribo ele he says that we who were outlaws not so long ago have today been given the rare privilege to be the host of nations of the world in our own soil. We thank all of our distinguished international guests for having come to take possession with the people of our country of what is after all the common victory of justice for peace and human dignity. So they were outlaws for many years. তামানে কি আছিল তেওলোকক বাকি যে ইন্টারন্যাশনাল যে অর্গানাইজেশন থাকে তার অন্তর্গত নাছিলে সাউথ আফ্রিকাখন কিহৰ কাৰণে বিকজ তেওলোকক মানে ব্ল্যাক পিপল বুলি মানে হোয়াইটস খিনিয়ে অপ্ৰেছ কৰি ৰাখিছিলে গতিকে বেলেগ কান্ট্ৰিৰ লগত তেওলোকৰ খুব এটা ভাল ৰিলেশন নাছিলে সো কি কৈছে দে ওয়ার আউটলজ বাট ফাইনালি এতিয়া যেতিয়া কি হৈছে নতুন যেখন নেশন হেখন গঠন হৈছে তাতে কি কৈছিল বহুত international leaders and dignitaries bilak ahi tate got khaisil in order to
attend that inauguration ceremony. Inauguration ceremony খন attend কৰাৰ কাৰণে বহুত দেশৰ পৰা বেলেগ বেলেগ দেশৰ পৰা ইন্টাৰনেশ্যনেল লিডাৰ্স বিলাক আহি পেলাই একগোট হৈছিল আৰু ইয়াতে কি কৈছে মেণ্ডেলাই যে ইট ইজ দ্য কমন ভিক্টৰী ফৰ জাষ্টিস পিস এণ্ড হিউমেন ডিগনিটি যে এই যেটো ভিক্টৰী তাৰমানে এপাৰ্থেইডৰ পৰা যেটো মুক্তি পাইছে তেওঁলোকে ইট ইজ দ্য কমন ভিক্টৰী অফ জাষ্টিস পাইছে সবে ন্যায় পাইছে ইয়াতে পিস সবে পিসফুলি জীৱন ধাৰণ কৰিব পাৰিছে কাৰণ এপাৰ্থেইড যেতিয়া সিস্টেমটো প্ৰচলিত হৈ আছিল তেতিয়া যিখিনি ব্ল্যাক মানুহ তেওঁলোকে পিসফুলি জীয়াই থাকিব নোৱাৰিছিলে পিস এণ্ড হিউমেন ডিগনিটি and they could live with dignity after the inauguration ceremony or after the establishment of this new nation. এই যে নতুন এখন মানে দেশ গঠন হৈছিল আসলে নতুন মানে কেনেকুৱা কৈছে যে নন ৰেচিয়েল এটা গভৰ্নমেন্ট এখন গঠন হৈছিল তো তাৰ পাছত কি কৰিব পাৰিছিল যে সাউথ আফ্ৰিকা যিখিনি ব্ল্যাক মানুহ সেইখিনিয়ে পিসফুলি থাকিব পাৰিছিল হেতু কৈছে এতিয়া চাবা যে we have at last achieved our political emancipation মানে তোমার যেটো ফ্রিডম পোৱা যেটো স্টেট হিটো কৈছে so politically they were not free the black people of South Africa they were not free politically but now finally they have got their political emancipation এতিয়া তা মানে যিখন মানে নন ৰেচিয়েল ডেমোক্ৰেটিক এখন গভৰ্নমেন্ট গঠন হৈছে তাৰ কাৰণে তেওঁলোকে এতিয়া কি কৰিব পাৰিছে পলিটিক্যালি ফ্রিডম পাইছে আগতে সেই ফ্রিডমটো ব্ল্যাক মানুহখিনি নাছিলে আৰু কি কৈছে বা we pledge ourselves to liberate all our people from the continuing bondage of poverty, deprivation, suffering, gender and other discrimination. So Mandela যেটো স্পিচ তাতে কৈছে মেণ্ডেলা এটা মানে শপত লৈছে যে তেওঁ কি কৰিব যে গোটেই মানুহখিনি poverty, deprivation এনেকুৱা ধৰণৰ যিবিলাক suffering এই গোটেইবিলাক যিবিলাক বন্ডেজ আছিল তাৰ পৰা ফ্ৰী কৰিব আৰু কোনো ধৰণৰ ডিসক্ৰিমিনেশন নাথাকিব so because the system of apartheid was prevalent there in South Africa. Earlier, people were not free and they were discriminated by the whites. The white bilake agote discriminate korisile. Anki public jibilak organization thake, public ji institution thake, tato black manukhini joa nikhedhaike asile. Teloke jabo noarisile. Gotike etia Mendelai ki koise je ei notun nation khonot kuno tena dhৰণৰ discrimination nathakibo. Gender discrimination hok ba beleg dhৰণৰ discrimination hok kuno dhৰণৰ discrimination nathakibo so ইয়াৰ পৰা এটা question ahe যে what are the ideals of the new nation that Mandela talks about so কি নতুন nation খনৰ কি ideals হ'ব so ইয়াতে এইখিনি কথা দিয়া আছে যে he wishes to free the people of South Africa from the bondage of poverty, deprivation, suffering and all kinds of discrimination. আৰু কি কৈছে never and never again shall it be that this beautiful land will again experience the oppression of one by another so এতিয়া নতুন দেশখনত কোনো মানে কাককি নকৰিব অপ্ৰেছ কৰি নাৰাখিব কাৰণ আগতে কি হৈছিলে যে হোৱাইটস বিলাকে ব্ল্যাক বিলাকক কি কৰিছিলে অপ্ৰেছ কৰি ৰাখিছিলে কিন্তু এতিয়া এই নতুন যিখন তাৰ মানে তোমাৰ nation এখন গঠন হৈছে তাতে এনেকুৱা ধৰণৰ অপাৰেশন নাথাকিব ফাইনালি কৈছে যে the sun shall never set so glorious a human achievement so glorious a human achievement বুলি যে কৈছে এইটো টার্মটো ইম্পৰ্টেন্ট কোৱেশ্চন আহে so এই টার্মটো কি মিন কৰিছে the glorious human achievement refers to the establishment of the new democratic non-racial nation এই যিখন গভৰ্নমেন্ট নতুন এখন গঠন কৰিছে নন ৰেচিয়েল তাতে কোনো ৰেসৰ বেসিছত বা তেনেকুৱা ধৰণে কাকো প্ৰিভিলেজ দি পেলাই গঠন কৰা হোৱা নাই ইয়াতে তোমাৰ কোনো কি নাই কাকোটা মানে বৈষম্যতা আনি পেলাই গঠন কৰা হোৱা নাই সো হেতু এটা গ্লোৰিয়াস হিউম্যান এচিভমেন্ট বুলি কৈছে আৰু কাৰণ এইটো পুৰা ফেয়াৰ এটা মিন্সৰ মাজেদি এইখন গভৰ্নমেন্ট গঠন কৰা হৈছে বুজি পাইছা গতিকে হেকাৰণে কি কৈছে গ্লোৰিয়াস হিউম্যান এচিভমেন্ট এই এচিভমেন্টটো কাৰণ কিয় বহু বছৰৰ মানে চেষ্টাৰ অন্তত ফাইনালি সাউথ আফ্ৰিকাই কি কৰিব পাৰিছিল এই এপাৰ্থেইড নামৰ যেটো সামাজিক ব্যাধি এপাৰ্থেইড নামৰ যেটো সিস্টেম আছিল সেই সিস্টেমটোৰ পৰা ফ্ৰী হ'ব পাৰিছিল ব্ল্যাক মানুহখিনি আৰু হেকাৰণে হেতু গ্লোৰিয়াস হিউম্যান এচিভমেন্ট বুলি ৰেফাৰ কৰিছে নেলসন মেণ্ডেলাই ইন হিজ স্পিচ সেই স্পিচটোত আৰু লেট ফ্ৰীডম ৰেইন গড ব্লেছ আফ্ৰিকা সো ফাইনালি তেও এনেকৈ স্পিচটো শেষ কৰিছে আৰু এইখিনি বস্তু তোমাৰ স্পিচটো কিয় ইম্পৰ্টেন্ট মই গটেখিনি পঢ়ি দিলো কাৰণ স্পিচটোৰ পৰা বহুতখিনি কোৱেশ্চন তোমাৰ আহে
মই কলো এক্সট্ৰাঅৰ্ডিনাৰী হিউমেন ডিজাস্টাৰ গ্লোৰিয়াছ হিউমেন এচিভমেন্ট মানে কি মিন কৰিছে এণ্ড হোৱাট আৰ দ্য আইডিয়েলছ সো স্পীচটো তোমালোকে ভালকে পঢ়িবা এক্সামত স্পীচটোৰ পৰা বহুতখিনি কুৱেশ্যন আহাৰ সম্ভাৱনা আছে ষ্টুডেণ্টছ we have already learned what is apartheid আমি এতিয়া গম পালো যে apartheid মানে কি so it is a political system which separates people on the basis of their race so it is a কেনেকুৱা system political system এটা যেটা মানুহৰ ৰেছৰ ওপৰত ভিত্তি কৰি মানুহক সেপাৰেট কৰে we also came to know about Nelson Mandela's fight against apartheid how he fought against the system of apartheid how he had to go to the prison and how finally South Africa's non-racial and democratic government was established. So kenaka establish hol sate oath taking ceremony tur kotha ase he gotei kotha khini ami gom palu already ami discuss korisu and we also came to know about the speech how what are the different ideals Nelson Mandela wishes to achieve through, by becoming a president. So Nelson Mandela kenaka কোনবিলা আইডিয়ালস এচিভ কৰিব খোজে সেই গোটেই কথাখিনি স্পীচটো দিয়া আছে গতিকে সেইখিনি বস্তু ইম্পৰ্টেন্ট আছিল স্পীচটো ভালকে পঢ়িবা নেক্সট আমি এতিয়া কি পঢ়িম যে নেলসন মেণ্ডেলাৰ যেটো ইনাগুৰেচন সেৰেমনি আছিল নেলসন মেণ্ডেলা প্ৰেসিডেন্ট হোৱাৰ পিছত তাতে কেনেকুৱা ধৰণৰ এটমস্ফিয়াৰ এটা সৃষ্টি হৈছিল নাও হি ডেসক্ৰাইবস এবাউট দ্যাট সিচুৱেচন দ্য এটমস্ফিয়াৰ অফ দ্য ইউনিয়ন বিল্ডিংছ ইন প্ৰিটৰিয়া ইউনিয়ন বিল্ডিংছ প্ৰিটৰিয়াত যেটো ইনাগুৰেচন সেৰেমনি হৈছিল অলৰেডি কৈছো যে তাতে কেনেকুৱা এটমস্ফিয়াৰ এটা হৈছিল কাৰণ হেতু এটা হিষ্টৰিক অকেজন এটা আছিল হেতু এটা বহুত ডাঙৰ মানে এটা অকেজন যেটো আমি কি বুলি কব পাৰো এটা ৰেড লেটাৰ্স ডে বুলি যেটো আমি কোৱা হয় মানে মনত ৰাখিবলগীয়া দিন এটা গতিকে তেনেকুৱা এটা দিন সাউথ আফ্ৰিকাৰ হিষ্ট্ৰি so it was a historic occasion and in that occasion the South African Defense Force they showed their respect to the newborn liberty or newborn nation নতুনকে যিখন নেশন গঠন হৈছিলে সেই নেশনখনক মানে রেসপেক্ট বা শ্ৰদ্ধা জনোৱাৰ কাৰণে they showed their respect in the form of the spectacular array of South African troop carriers helicopters and jet planes so যেনেকৈ আমাৰ তা মানে সেই দি তোমাৰ এই হয় নহয় 15 আগষ্ট 26 জানুৱাৰী দেখা পোৱা নহয় যে কি জেট প্লেন কিছুমান এটি বিভিন্ন ধৰণৰ তোমাৰ ট্ৰিক্স কিছুমান দেখায় তেওঁলোকে তা মানে আকাশেদি এনেকৈ বিভিন্ন ধৰণে উৰি উৰি যায় বিভিন্ন ডিজাইনত প্যাটাৰ্নত সো এনেকুৱা ধৰণৰ সিচুৱেচন তাতেও হৈছিল ইউনিয়ন বিল্ডিংছৰ ওপৰেদি সেই জেট প্লেন বিলাক বা ট্ৰুপ কেৰিয়াৰ্স হেলিকপ্টাৰ্স বিলাক হেবিলা উৰি গৈছিল and the military generals of South African Defense Force they saluted Nelson Mandela যেহেতু প্ৰথম ব্ল্যাক প্ৰেসিডেন্ট হৈছে তেও প্ৰেসিডেন্ট হিচাপে তেও সন্মানৰ যোগ্য আৰু তেও কি কৰিছিলে মিলিটাৰী জেনাৰেলস যিবিলাক আছে তেওঁলোকে সেলিউট কৰিছিলে earlier they would have arrested him so যদি আগৰ সিচুৱেচন হল হয় কাৰণ আগতে যেতিয়া এপাৰ্থাইড সিস্টেমটো চলি আছিল তেতিয়া কি কৰিলে হয় তেও মেণ্ডেলা সেলিউট কৰাৰ পৰিৱৰ্তে এৰেষ্ট কৰিলে হয় but now they saluted Nelson Mandela কিয় সেলিউট কৰিছে in order to show their respect and in order to show their loyalty to the new nation নতুনকে গঠন হোৱা এই নেশনখনৰ প্ৰতি লয়ালটি বা তেওঁলোকৰ ৰেসপেক্টটো শো কৰাৰ কাৰণে তাৰপাছত কি হৈছিল চাবা a chevron of Impala jets left a smoke trail of black blue green red and gold so these are the colors of the flag of South African flag or eketa color ase black blue green red and gold আর এই কেইটা কালাৰৰ যেটো ধোৱা উৰুৱাই পেলাই ইম্পালা জেটস কিছু মানে এনেকুৱা এটা ভি প্যাটাৰ্নত উৰি গৈছিল ইউনিয়ন বিল্ডিংছৰ ওপৰেদি that is another way to show respect to the newborn liberty নতুনকে গঠন হোৱা নেশনখনক এটা ৰেসপেক্ট দেখুৱাৰ কাৰণে যেটো আমি হসৰাসৰ কোট দেখা পাও যে 15 আগষ্ট 26 জানুৱাৰী জিবিলাক তোমাৰ পেৰেড হয় বা যেনেকুৱা ধৰণৰ কিছুমান হেই হয় এয়াৰ ফোৰ্সৰ পৰা কিছুমান এনেকুৱা পেৰেড দেখায় সো তাতে তোমালোকে নিশ্চয় দেখিছা টিভিত যদি চাইছা যে এনেকুৱা ধৰণৰ আমাৰ কেনেকুৱা হয় কমলা মানে সেফ্ৰন কালাৰ বগা আৰু ইফালে তোমাৰ হেউজিয়া তেনেকুৱা স্মোক উৰুৱাই ধোৱা উৰুৱাই পেলাই আকাশেদি উৰি যায় তেনেকৈ সাউথ আফ্ৰিকান ফ্লেগখনৰ যিকেইটা কালাৰ আছিল সেইকেইটা কালাৰৰ ধোৱা উৰুৱাই পেলাই উৰি গৈছিলে আকাশেদি এই জেট কেইখন ইম্পালা জেট কেইখন
So that was another way to celebrate the historic occasion. So hetu eta mane historic occasion to celebrate kora eta ধৰণ আৰু তেওঁলোকৰ তাৰ পাছত কি হৈছিলে they both of the parties, that means the whites as well as the blacks, they sang the national anthems, their national anthems. গতিকে দুটা national anthemৰ কথা পাবা ইয়াতে এটা হৈছে Die Stem, it belongs to the whites বিলাকৰ এইটো national anthem Die Stem, আৰু এটা আছে Kosi Sikelel i Africa. So itu blacks bilakor national anthem. Kosi Sikelel i Africa, blacks bilakor, whites bilakor anthem to is Die Stem. So both the parties sang the two national anthems, and both the parties they didn't know the lyrics properly. Die Stem lyrics kini blacks kini nazane, aru whites kini Kosi Sikelel i Africa AG2 মানে ন্যাশনাল এনথেম আছে সাউথ আফ্ৰিকাৰ সেই এনথেম টু তাৰ মানে লিৰিক্স খিনি নাজানে তথাপিও তেওঁলোকে হিদিনা গাবৰ কাৰণে চেষ্টা কৰিছিল এণ্ড মেণ্ডেলা সেজ দ্যাট দে উড সুন ৰিয়েলাইজ দ্য লিৰিক্স অফ দিস সংস বাই দেয়াৰ হাৰ্টস সো আগতে কি কৰিছিল তেওঁলোকে ইটোৱে হিটোৰ এই ন্যাশনাল এনথেম কেইটা দে ডেস্পাইজড মানে ভাল চকুৰে নাচাইছিল দে হ্যাড এ লো অপিনিয়ন এবাউট ইচ আদাৰ্স ন্যাশনাল এনথেমস কিন্তু এতিয়া মানে তাতে এটা কেনেকুৱা দেখা পাইছো we can see the unity of the blacks and the whites এতিয়া আমি এই blacks আৰু white মানুহখিনিৰ মাজত এটা unity দেখা পাইছো এই যিদিনা মানে ইনাগুৰেচন সেৰেমনিটো হৈছিল আৰু মেণ্ডেলাই কৈছে যে আৰু অতি শীঘ্ৰে তেওঁলোকে কি কৰিব এই নেশনাল এনথেম কেইটাৰ যি লিৰিক্স খিনি আছে নাইবা যিখিনি তোমাৰ কথা আছে কথাখিনিও ভালকে তাৰ মানে মনৰ পৰা অনুধাৱন কৰিবলৈ পাৰিব কাৰণ হিদিনা কি হৈছে তোমাৰ যিদিনা তোমাৰ ইনাগুৰেচন সেৰেমনি হৈছে সেইটা তাৰ মানে গোটেই ব্ল্যাকস হওক হোৱাইটস হওক নাইবা বেলেগ কোনবা ৰেচৰ মানুহ যদি আছে গোটেই মানুহবিলাক একলগ হৈছে দেয়াৰ ওয়াজ নো ডিসক্ৰিমিনেশন ইন দ্যাট ইউনিয়ন বিল্ডিংছৰ যোনটো এমপি থিয়েটাৰ তাতে হৈছিলে সেৰেমনিটো দেয়াৰ ওয়াজ নো ডিসক্ৰিমিনেশন আৰ্লিয়াৰ সাউথ আফ্ৰিকা witness the discrimination between the blacks and the whites. Blacks and whiter মাজত discrimination to সদায় আছিলে blacks বিলাকে সদায় মানে অপ্ৰেছড হৈ থাকিছিলে whites বিলাকে সদায় নিজকে superior বুলি ভাবিছিলে blacks বিলাকতকে সদায় ওপৰ খাপৰ বুলি নিজকে গণ্য কৰিছিলে so on that day there was the unity that unity could be seen between the blacks as well as the whites. Students, আজি আমি এই লেসনটোত আলোচনা কৰিলো এপাৰ্থেইড মানে কি নেলসন মেণ্ডেলাই কিদৰে এপাৰ্থেইডৰ বিৰুদ্ধে বহু বছৰে যুঁজৰ অন্তত তেওঁ সাউথ আফ্ৰিকাৰ ফাৰ্ষ্ট ব্ল্যাক প্ৰেসিডেন্ট হিচাপে নিযুক্ত হ'বলৈ সক্ষম হৈছিল লগতে তেওঁ যেটো ইনাগুৰেচন সেৰেমনি হৈছিল সেই ইনাগুৰেচন সেৰেমনিটোত নেলসন মেণ্ডেলাই কি স্পিচ দিছিলে সেই স্পিচটোৰ বিষয়ে আলোচনা কৰিলো লগতে ইনাগুৰেচন সেৰেমনিটো কেনেকৈ সেলিব্ৰেট কৰা হৈছিল সাউথ আফ্ৰিকাত এই গোটেই বস্তুখিনি আমি আজিৰ ভিডিওটোত আলোচনা কৰিলো যেহেতু লেসনটো যথেষ্ট দীঘলীয়া গতিকে ইয়াৰ পৰৱৰ্তী অংশ আমি নেক্সট পাৰ্টটোত লৈ আহিম গতিকে তোমালোকে যদি ভিডিওটো সঁচাকৈ ভাল পাইছা তেনেহলে লাইক কৰিবা আৰু যদি কিবা সুধিব লগা থাকে তেনেহলে কমেন্ট সেকশনত আমাক জনাবা আৰু যাতে আমি পুনৰ তোমালোকৰ পাঠ্যক্ৰমৰ উপযোগী হোৱাকৈ বিভিন্ন ভিডিও তোমালোকৰ বাবে লৈ আহিব পাৰো তাৰ কাৰণে ষ্টে টিউনড উইথ আছ থ্যাংক ইউ